ডিমাকুছিৰ বৰংগাজুলিত জহামালা উদ্ধাৰ। ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ অঞ্চলসমূহত এতিয়া সঘনাই বন্যপ্ৰাণীৰ অগ্ৰাসন। স্থানীয় বৰ্ণনী অভয়াৰণ্য আৰু খালিংদুৱাৰ বনাঞ্চলৰ পৰা জনাঞ্চললৈ আগমন ঘটে বিভিন্ন বন্যপ্ৰাণীৰ। অভয়াৰণ্যৰ দাঁতি কাষৰীয়া অঞ্চলসমূহত দেখা পোৱা যায় বন্য হস্তী, বন গাহৰি, অজগৰ, মেথুন, হৰিণ, ধনেশ পক্ষী, ময়ূৰ, বন ৰৌ, বান্দৰকে ধৰি বিভিন্ন বন্যপ্ৰাণী। মঙলবাৰে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ ডিমাকুছিৰ বৰংগাজুলি চাহ বাগিচাৰ মন বাহাদুৰ মগৰ নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ চৌহদত এটা প্ৰায় ৩ কিলোগ্ৰাম ওজনৰ জহামালা উদ্ধাৰ হয়। মগৰৰ পৰিয়ালে জহামালাটো প্ৰত্যক্ষ কৰি প্ৰকৃতিপ্ৰেমী মন্টু পাছনিক খবৰ জনোৱাৰ লগে লগে অঞ্চলটোৰ ৰাইজে জহামালাটো প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰে। প্ৰকৃতিপ্ৰেমী আৰু স্থানীয় সাংবাদিকৰ জৰিয়তে উদ্ধাৰ হোৱা জহামালাটো স্থানীয় বৰ্ণনী অভয়াৰণ্যৰ বনকৰ্মীৰ হাতত চমজাই দিয়ে। বনকৰ্মীয়ে জহামালাটো উদ্ধাৰ কৰি কোনোবা দুষ্কৃতিকাৰীয়ে আহত কৰাৰ ফলত এনেদৰে বনাঞ্চলৰ পৰা জীৱন ৰক্ষাৰ বাবে ওলাই অহাৰ সন্দেহ কৰে। লগে লগে বনকৰ্মীয়ে আহত হোৱা উদ্ধাৰ হোৱা জহামালাটো চিকিৎসাৰ বাবে লৈ যায়। ডিমাকুছিৰ পৰা ইন্দ্ৰজিৎ মণ্ডলৰ ৰিপৰ্ট JN। ষ্টাফৰ মন বাহাদুৰ মগৰ তেওঁৰ তাত আমি জহামালা এটা পালোঁ। আজি জহামালো পালোঁ। সেইদিনাখন অজগৰ এটা পালোঁ আমি বাগানত। হৰিণ আহে, হৰিণ বাৰু একো নাই, তেওঁ পোহনীয়া মানে এই শান্তি জন্তু হয়। তাৰ পৰা আমাৰ একো উপকাৰ মানে বেয়া ই নাই। তাৰপিছত আমাৰ হাতী আজি জহামালা আহিছে, হাতী আহিছে, শিয়াল আহে। গতিকে অলপ মই অনুৰোধ কৰিছোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টক যে তেওঁলোকে অলপ বস্তুবোৰ এই ভালদৰে চাওক। আমাৰ সেইটোৱে অনুৰোধ আছে। আমি কাকো দায় দিব নাযাওঁ, কাৰণ চবে কৰ্ম কৰি আছে। উৎপাতটো আছেই। বান্দৰ ইয়াতে আহে। বান্দৰ উৎপাতত আমাৰ চাউল, আলু, দালি গোটেই নষ্ট কৰি দিয়ে। ঘৰত যদি মানুহ নাথাকে চব শেষ। ঘৰৰ মানুহ থকাৰ পিছত মানুহৰ ওপৰতো উপকাৰ কৰে বান্দৰে, মানে মানুহৰ ওপৰতো এই কষ্ট আক্ৰমণ কৰে। এখন বৰঙাজুলি চাহ বাগিচা হয়। কামত আহি থাকোঁতে মন বাহাদুৰ মগৰ বুলি কয়, তেখেত আমাৰ চাহ বাগিচাৰে কৰ্মচাৰী। তেখেতৰ ঘৰত মানে এডাল নেজ ওলাই আছিল। সেই নেজডাল চাই মানে মাথাটো দেখা পোৱা নাছিলোঁ। যেতিয়া মাথাটো দেখা পালোঁ, এইটো জহামালা বুলি মই মানে মিডিয়াক খবৰ দিলোঁ। মিডিয়া আহিল, মিডিয়াই ফৰেষ্টত খবৰ দিছে। ফৰেষ্ট বৰ্তমান আহি আছে। ইয়াৰ আগতেও আমি আজি এসপ্তাহ আগতে আমি এডাল অজগৰ সাপ ফৰেষ্টক কৰি দিছোঁ আমি। হাতীটো সদায় ওলায়ে থাকে, হৰিণা, হাতী, গাহৰি চব ওলাই থাকে। চব মানে বনৰ পৰা আহি এতিয়া জনাঞ্চলত মানে বসবাস কৰিব ধৰিছে। তাতে 2-এটা জীৱ জন্তুক কিছুমান মানুহে কৰি দিয়ে, তাতে ইনজিঅ'ৰ হয়। জহামালাটো ইনজিঅ'ৰ হৈছে অলপ। এইটো কোনে মাৰিছে কি কৰিছে নাজানো, কিন্তু ইনজিঅ'ৰ আছে জহামালাটো। গছৰ বাহিৰত আছিলে জহামালাটো, অলপ ইনজিঅ'ৰ হৈছে, গছত উঠিব পৰা নাই। গতিকে ফৰেষ্ট ডিপাৰ্টমেণ্টে আহি যদি তাক ট্ৰিটমেণ্টটো ভাল সময়মতে কৰি দিয়ে নিশ্চয় ভাল হ'ব। হাতীটো বহুত ইনজিঅ'ৰ আছে। হাতী মানে এতিয়া ফৰেষ্টে এইবিলাক চাব লাগে, কিন্তু নাচায়। ওলাওঁতে দৰ্জাটো খুলি ইফালে চাইছোঁ যে নেজডালটো মানে লাৰি আছিল আৰু তাৰপিছতে অলপ দেখা পালোঁ। অলপ দেখা পাই মন্টু পাছনিও আহি আছিল কামত, তাক ৰখাই পালে ই ক'লে যে কি বস্তু হে আচোন চা। তাৰপিছত মন্টু পাছনি হৈ যে নাই এইটো জহামালা বুলি কয়, ইয়াতে জহামালা বুলি ক'লে। বৰঙাজুলি চাহ বাগিচাৰ ঘৰ আৰু মই মিডিয়াক খবৰ দিছোঁ। মিডিয়াই আকৌ এই কিবা ফৰেষ্টক খবৰ দিয়া হৈছে, আহি আছে তেওঁলোকে।